আসাম টাইমছ 6 দৰ্শকসকলৰ কাৰণে হৈছে এক বিশেষ খবৰ। বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যি বাঘপাৰা গাঁও, এই বাঘপাৰা গাঁৱৰ পাহাৰৰ ওপৰত অৱস্থিত যি কুহিজৰা নামৰ নিজৰা, এই নিজৰাটোত গা ধুবলৈ অহা যুৱকৰ স্কুটি লৈ দিন দুপৰতে পলায়ন চোৰৰ। আজি দিন দুপৰতে সংঘটিত হৈছে এই স্কুটি চুৰিৰ ঘটনা। উল্লেখযোগ্য যে নদ নদী নিজৰা পাহাৰেৰে ভৰা বঙাইগাঁও জিলাখন প্ৰাকৃতিকভাৱে তেনেই ধুনীয়া আৰু এই অঞ্চললৈকে বিভিন্ন ঠাইৰ পৰ্যটক বা দৰ্শনাৰ্থী আহে। আৰু এতিয়া যিহেতু গ্ৰীষ্মকাল চলি আছে, গতিকে বঙাইগাঁও জিলাৰ বিভিন্ন পাহাৰসমূহত অৱস্থিত বিভিন্ন নিজৰাসমূহত বহুতো যুৱক যুৱতী বা ব্যক্তি আহে গা ধোৱাৰ উদ্দেশ্যে। আৰু আজিও তেনেধৰণে বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ যি বাঘপাৰা গাঁৱৰ যি কুহিজৰা নামৰ নিজৰা, এই নিজৰাটোতো বহুতো যুৱক যুৱতী বা মানুহৰ আগমন হৈছিলে। বহুতে নিজৰ স্কুটি বাইক বা গাড়ী পৰ্যন্ত লৈ আহিছিলে। আৰু তেনেকুৱা সময়ত আজি দিন দুপৰতে এই কুহিজৰা নিজৰাৰ ওচৰত সংঘটিত হৈছে এই স্কুটি চুৰিৰ ঘটনা, এক খুব দুখ লগা ঘটনা। আসাম টাইমছ 6 দৰ্শক মহোদয় স্বাগতম জনাইছোঁ। এতিয়া আমি উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ এখন খুব ধুনীয়া ঠাই বাঘপাৰা বা নিগমখলা। আৰু মোৰ পিছফালে দেখিছে এটি খুব ধুনীয়া নিজৰা। আচলতে এই বাঘপাৰা খুব প্ৰাকৃতিক বৈচিত্ৰতাৰে পৰিপূৰ্ণ। আৰু ইয়াৰ যিখন পাহাৰৰ ওপৰত আচলতে খুব ধুনীয়া এটি নিজৰা আছে, কুহিজৰা বুলি কয়, আচলতে স্থানীয় ভাষাত জৰা বুলি কয়। বহুতো যুৱক যুৱতী এতিয়া গ্ৰীষ্মকাল যিহেতু গা ধুবলৈ আহে আৰু বহুতে স্কুটি বা বাইক তেওঁলোকৰ নিজা এনেকৈ গাড়ী পৰ্যন্ত লৈ আহে। আৰু কিন্তু আজি হঠাতে এক জঘন্য ঘটনা সংঘটিত হৈছে। আজি ইয়াৰ ওচৰৰ যি গাঁৱৰ দোকানৰ এজন যুৱক পৰিমল পাল, তেখেতেও আহিছিলে বন্ধুবৰ্গৰ লগত ইয়াত গা ধুবলৈ কুহিজৰাত। আৰু তেখেতৰ এখন স্কুটি ইয়ামাহা জেডাৰ, নাম্বাৰ আছিলে AS19 M2528, নাম্বাৰ আছিলে AS19 M2528। এই স্কুটিখন হঠাতে কোনোবাই চুৰি কৰি লৈ গৈছে। তেখেতে অকণমান আগত ৰখাই থৈ নিজৰ গা ধুই আছিলে। গতিকে খুব এক জঘন্য ঘটনা কি আছিল। মালিক আপুনি কি নাম? পৰিমল পাল। আপুনি ক'ৰ পৰা আহিছিল? আমি আছো কাৰ দোকানৰ পৰা। কাৰ দোকান? ইয়াতে ক'ত আহিছিল? ইয়াতে চন্নাত। ইয়াতে কি চুৰি হৈছে আপোনালোকৰ? চুৰি হৈছে। কি বাইক নে স্কুটি? স্কুটিৰ নাম্বাৰ কিমান? স্কুটিৰ নাম্বাৰ AS19 M2528। আচলতে কিমান সময়ত চুৰি হোৱা? চুৰিটো আমিতো ওপৰত গৈছিলো, তাৰপাছত এটা চুল পঠাইছো যে গাড়ী কিবা আছে, তাৰপাছত আনিব গৈছে, স্কুটিখন নাই। আধা ঘণ্টামান আছে। আধা ঘণ্টামান হ'ল মানে অনুমান? আধা ঘণ্টা 40 মিনিটমান আছে। এনে কি আছিল স্কুটিত? আৰু আধাৰ কাৰ্ড আছিল, এখন মোবাইল আছিল, আমাৰ গেঞ্জি চলা পেন আছিল আৰু স্কুটিৰ ডকুমেণ্টছখন আছিল। মোবাইলো আছিল? মোবাইল আছিল এখন। আচ্ছা। তো আপোনালোকে গা ধোৱাৰ মাজতে আহি চোৱা নাছিল স্কুটিখন? নাই, গা ধোৱাৰ মাজত চোৱা নাছিলো। আগে পিছে আহে নাই গা ধুব? ইয়াতে আহে, বহুত মানুহ আহে। আপোনালোকে আহিছে নে? আমিও আহিছো, গা ধুব আহিছো। আগতেতো হোৱা নাই এনেকুৱা ঘটনা? আগতো হোৱা নাই। আচ্ছা। এইটো একচুৱেলি বাঘপাৰা কোৱা নাই? বাঘপাৰাৰ ইয়াত নিজৰ চুৰি হৈছে। তোমালোকে গা ধুব যাওঁতে ক'ত থৈছিলা? স্কুলত বহুত গিলা বাইকত থৈ দিছে না, অতে থৈ দিছিলো। আচ্ছা। নমস্কাৰ। আমাৰ আজি বহুদিন আমি আইছো ইয়াতে, কোনোদিনো এনেকুৱা ঘটনা হোৱা নাই। একচুৱেলি বহুবাৰ আইছো, আজি একবাৰ দুইবাৰ নহয়, কমচে কম 10 বাৰ 20 বাৰ মান আইছো, কোনোদিনো এনেকুৱা ঘটনা হোৱা নাই। আজি মানে হঠাৎ আমাৰ স্কুটিটা তাতে থৈছো, থৈ কেনে বেছি টাইম হোৱা নাই, আধা ঘণ্টামান হৈছে। তাৰ ভিতৰত আমি কিবা লোৱাৰ দিছোঁ এই ভাইনাক, আহি দেখা পাই মানে স্কুটিটা নাই, তাৰ পৰা গাইব হৈ গৈছে। যদি কোনোবাই আমাক স্কুটিটা ওলাই দিয়ে, তাক আমি এটা কিবা দিম আৰু কি। নাম্বাৰখন কৈ দিছোঁ আগতে, নাম্বাৰটো আৰু কৈ আছো লাগে, আৰু মোবাইল নাম্বাৰটা মই দি আছো। যদি পাই প্লিজ কণ্টেক্ট কৰিব, কিবা এটা দিম, আমাক যাই ওলাই দিব। গাড়ীখনত আমাৰ বহুত ডকুমেণ্ট আছিল আৰু মোবাইল আছিল, এটা বহুত ইম্পৰ্টেণ্ট মোবাইল, তাৰ ভিতৰত বহু বস্তু আছে। যদি কোনোবাই ওলাই দিয়ে, তাক আমি কিবা এটা দিম। স্কুটিখন মানে চাব আগেদি ভাঙা আছে, অলপ ফাইজাৰ গিলা ভাঙা আছে। ইয়ামাহা জেডাৰ গাড়ীখন হয় স্কুটি। যদি কোনোবাই ওলাই দিয়ে, আৰু মোবাইল নাম্বাৰটো কৈ আছো 8811056323। প্লিজ পালে কোনোবা যদি পাই দিয়ে, এটা নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এটা নাম্বাৰ দি আছো 600235931 পালে কোনোবাই কণ্টেক্ট কৰিব প্লিজ। গতিকে সকলোৱে আহক, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক, প্ৰকৃতিৰ লগত সময় কটাওক, কিন্তু বেপৰা নহ'ব। নিজৰ যত্ন লওক, নিজৰ বস্তু বাহানিৰ যত্ন লওক। বৈতামাৰীৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, আসাম টাইমছ 6।